নমস্কাৰ বন্ধুসকল, চৰকাৰী দৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে থাম্বনেইলত দেখা পাইছে যে PM বিশ্বকৰ্মা যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ ভিতৰত কিছুমানৰ পইচা ক্ৰেডিট হোৱা আৰম্ভ হৈছে। বন্ধুসকল, এইটো যে মই ভিডিঅ'টো বনাইছোঁ এইটো ফেক ভিডিঅ' নহয়। বন্ধুসকল, এইটো ৰিয়েল ভিডিঅ'। আপোনালোকক মই জনাম যে কেনেকৈ কি কৰিলে আপোনালোকে পইচাখিনি পাব। ষ্টেপ বাই ষ্টেপ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহ'লে আপোনালোকে গোটেইখিনি ভিডিঅ' ভালকৈ চালে আপোনালোকে বুজিব পাৰিব যে কেনেধৰণে পইচাবিলাক সোমে। মই গোটেইখিনি ডিটেইলছ ভিডিঅ' এইটো আগবঢ়াইছোঁ আপোনালোকৰ কাৰণে। বন্ধুসকল, শেষলৈকে চাব, ঠিক আছে। বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে গুগল ক্ৰম বা মজিলা ফায়াৰফক্স আপোনালোকৰ কম্পিউটাৰ বা মোবাইলত ব্ৰাউজাৰটো খুলি ল'ব। ব্ৰাউজাৰটো খুলি ইয়াতে আপোনালোকে টাইপ কৰিব portals.pmvishwakarma.gov.in। টাইপ কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ কম্পিউটাৰ স্ক্ৰীণ বা মোবাইল স্ক্ৰীণত এনেকুৱা ইণ্টাৰফেচ খোলা খাব। আপোনালোকে চাইছে ইয়াতে লগইনৰ অপশ্যন আহিছে আৰু ইয়াতে লগইন উইথ ডিজিটেল সেৱা কানেক্টৰ অপশ্যন আহিছে। মই ডিজিটেল সেৱা কানেক্টত ক্লিক কৰি দিছোঁ। ইয়াতে বন্ধুসকল প্ৰথমতে CSC ID, আপোনাৰ CSC ID আছে যদি CSC ID আৰু পাছপৰ্ট দি লগইন কৰক। যদি আপোনালোকৰ CSC ID নাই, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ CSC ID নথকা যিসকলে এইটো স্কিমৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে এইটো বহুত জৰুৰী ভিডিঅ', কাৰণ তেওঁলোকে এইটো ভিডিঅ' চালেহে গম পাব যে কেনেকৈ কি আপোনালোকে কৰিব লাগিব। মই শেষত ক'ম আপোনালোকে কি কৰিব লাগিব। গতিকে মই ইয়াতে CSC ID আৰু পাছপৰ্ট দি লগইন কৰি লৈছোঁ। CSC ID আৰু পাছপৰ্ট দি লগইন কৰাৰ পিছত বন্ধুসকল ইয়াতে আপোনালোকৰ কম্পিউটাৰ বা মোবাইল স্ক্ৰীণত এটা ইণ্টাৰফেচ খোলা হ'ব, ইণ্টাৰেষ্টেড কেণ্ডিডেটছ এণ্ড TC লিষ্টিং। ইয়াতে বন্ধুসকল আপোনালোকৰ আইডিৰ যিটো ইণ্টাৰফেচ আছে সেইটো দেখা পাব আপোনালোকে। তাতে মই ইণ্টাৰেষ্টেড কেণ্ডিডেটৰ অপশ্যনটোত ক্লিক কৰি দিছোঁ। বন্ধুসকল চাওক, ইয়াতে যিসকল PM বিশ্বকৰ্মা ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল PM বিশ্বকৰ্মা পৰ্টেলৰ পৰা, তেওঁলোকৰ গোটেই লিষ্ট ইয়াতে ওলাই যাব। আপোনালোকে চাব ইয়াতে ষ্টেট চিলেক্ট কৰাৰ অপশ্যন আহিছে, ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ অপশ্যন আহিছে আৰু ট্ৰেড নেম। আপোনালোকে কোনটো ট্ৰেডত আপোনালোকে বিশ্বকৰ্মা এপ্লাই কৰিছিল, তাতে চিলাই দৰ্জী আছিল, নাপিত আছিল, তাৰপিছত ব্ৰুম মেকাৰ, বাস্কেট মেকাৰ, এইবিলাক বিভিন্ন ধৰণৰ অপশ্যন আছিল। বন্ধুসকল, ইয়াতে আপোনালোকে ট্ৰেড নেম চাৰ্চ কৰি আপোনালোকৰ লিষ্টৰ যিটো অপশ্যন আছে বা নামটো আছে আপোনালোকে ইয়াতে উলিয়াব পাৰিব। বন্ধুসকল, ইয়াতে গোটেইখিনি ফিল আপ কৰাৰ পিছত ষ্টেট চিলেক্ট কৰাৰ পিছত, ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত, ট্ৰেড নেম চিলেক্ট কৰাৰ পিছত এতিয়া চাৰ্চ এটা বটন আছে, সেই বটনত ক্লিক কৰিব লাগিব। চাৰ্চ বটনত ক্লিক কৰিলে এনেকুৱা আপোনালোকৰ স্ক্ৰীণত এনেকুৱা লিষ্ট ওলাই আহিব। এইসকল হৈছে সেইসকল বেনিফিচিয়াৰী যিসকল PM বিশ্বকৰ্মা এপ্লাই কৰাৰ পিছত ডাইৰেক্ট পঞ্চায়ত আৰু DC অফিচৰ পৰা ডাইৰেক্ট এপ্ৰুভ হৈ আহে আৰু এপ্ৰুভ হৈ অহাৰ পিছত এইটো লিষ্টত আহি যায় নামটো, ঠিক আছে। ইয়াৰ পিছত বন্ধুসকল এই লিষ্টত নামটো অহাৰ পিছত বহুতে গম পোৱা নাই যে এইটো লিষ্টত নাম আহিছে। এইটো লিষ্টত নাম অহাৰ পিছত আপোনালোকৰ যিকোনো CSC ভেলী বা যিকোনো ট্ৰেইনিং চেণ্টাৰে আপোনালোকৰ যিখিনি ট্ৰেইনিং আছে এইখিনি মবিলাইজ কৰিব। মবিলাইজ কৰাৰ পিছত আপোনালোকৰ ট্ৰেইনিঙত যাব লাগিব। ট্ৰেইনিঙত গ'লে আপোনালোকে পাৰ ডে 500কৈ আপোনালোকে ট্ৰেইনিঙৰ বাবদত পাব। আপোনাৰ 5 দিনৰ পৰা 15 দিন পৰ্যন্ত আপোনালোকৰ ট্ৰেইনিং দিয়া হ'ব। চাওক বন্ধুসকল, ট্ৰেইনিঙত হেৰি কৰাৰ কাৰণে আপোনালোকৰ চাওক ইয়াতে এড চেণ্টাৰৰ অপশ্যন আহিছে। এড চেণ্টাৰৰ অপশ্যনত ক্লিক কৰিলে চাওক এনেকুৱা ট্ৰেইনিং চেণ্টাৰবোৰৰ লিষ্ট আহি যায়। সেই লিষ্ট মতে আপোনালোকে যিকোনো ওচৰৰ এটা ট্ৰেইনিং চেণ্টাৰত আপোনালোকে নিজৰ হেৰিটো বুক কৰিব পাৰিব। কিন্তু বন্ধুসকল, এইটো আপোনালোকে যিসকলে PM বিশ্বকৰ্মা বেনিফিচিয়াৰী সেইসকলে আপোনালোকে ডাইৰেক্টলি এইটো কাম কৰিব নোৱাৰিব। এইটো কাম CSC ভেলী বা ট্ৰেইনিং চেণ্টাৰসকলে এইটো কাম কৰিব পাৰিব। আপোনালোকে যদিহে CSC ভেলীৰ দ্বাৰা কামটো কৰাব খোজে তেতিয়াহ'লে মোকো কণ্টেক্ট কৰিব পাৰে। মই আপোনালোকৰ এই ট্ৰেইনিং চেণ্টাৰটো চিলেক্ট কৰাই আপোনালোকক মবিলাইজ কৰি দিব পাৰোঁ। মবিলাইজ কৰাৰ পিছত আপোনালোকৰ ডেট মতে আপোনালোকে ট্ৰেইনিঙত যাব লাগিব। ট্ৰেইনিংটো কৰি অহাৰ পিছত আপোনালোকৰ একাউণ্টত পইচা সোমাব। চাওক বন্ধুসকল, ইয়াতে গোটাই আহিছে। ইয়াতে এড প্ৰিফাৰেঞ্চৰো অপশ্যন আহিছে। আপোনালোকে প্ৰিফাৰেঞ্চ এড কৰি ছাবমিট কৰিলে আপোনালোকৰ যিটো বেনিফিচিয়াৰী আছে বেনিফিচিয়াৰী মোবাইলত এটা OTP যাব। OTPটো ফিল কৰাৰ পিছত আপোনালোকৰ ট্ৰেইনিংটো কনফাৰ্ম হ'ব। গতিকে বন্ধুসকল, ভিডিঅ'টো এইখিনি আছিল। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।